প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। হাতত যদি অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। আজি মোৰ বিয়া, আপোনালোকে আশীৰ্বাদ কৰিব মোক। জীৱনটো শূন্যৰ পৰা নতুনকৈ আৰম্ভ কৰিবলৈ ওলাইছোঁ। যুগ্ম জীৱন যাতে সুখৰ হয় তাৰ বাবে সকলোৰে পৰা আশীষ মাগিছোঁ। দুখীয়া মা দেউতাৰ একমাত্ৰ সন্তান আছিলোঁ যদিও পঢ়া শুনাত মই ভালেই আছিলোঁ। জনা হোৱাৰে পৰাই মোৰ মনত বহুত সপোন আছিল। পঢ়ি শুনি নিজৰ ভৰিত থিয় হ'বলৈ খুব ইচ্ছা আছিল। নিজে উপাৰ্জন কৰি মা দেউতাক অলপ সুখত ৰাখিম বুলি সপোন দেখিছিলোঁ। মেট্ৰিক পৰীক্ষালৈ প্ৰায় এমাহ থকা সময়ত এদিন হঠাতে দেউতা ঢুকাই থাকিল। সেইটো সময়ত মা আৰু মই চকু পানীৰে বাট নেদেখা হ'লোঁ। পৰীক্ষা দিব পাৰিম নে নোৱাৰিম তাকেই চিন্তা হ'ল, কাৰণ দেউতা অবিহনে মা আৰু মোৰ সকলো শূন্য হৈ পৰিছিল। সেইখিনি সময়তে মোৰ বন্ধু সঞ্জীৱে মোৰ ওচৰত থিয় হৈ আমাক মানসিক আৰু আৰ্থিকভাৱে সহায় কৰিছিল, আৰু তেওঁৰ সাহসতে মই সুখ্যাতিৰে পাছ কৰিছিলোঁ। মোৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা সঞ্জীৱে সদায় মনত পেলাই দি আছিল। মায়ে ঘৰে ঘৰে কাম কৰি আৰু মই কণ কণ ল'ৰা ছোৱালীবিলাকক পঢ়াই নিজৰ খৰচ উলিয়াইছিলোঁ। দেউতাৰ অনুপস্থিতিয়ে মোক বেছি দৃঢ় কৰি তুলিছিল, আৰু মোৰ এটাই লক্ষ্য আছিল মোৰ মাক অলপ সুখত ৰখাটো। কিন্তু অৱশেষত নিয়তিয়ে আকৌ প্ৰতাৰণা কৰিলে। দেউতা ঢুকোৱাৰ ছমাহৰ পিছত মাত্ৰ দুদিন অসুখত ভুগিয়েই মাও এইখন পৃথিৱীক চিৰদিনৰ কাৰণে বিদায় মাগি গ'ল। অৱশেষত মই একেবাৰে ঘাট মৰা হ'লোঁ। এতিয়া মই কি কৰিম, চাৰিওফালে মোৰ অন্ধকাৰে অন্ধকাৰ আছিল। মা দেউতা অবিহনে অকলশৰে কেনেকৈ থাকিম মই? নিজকে শেষ কৰি দিয়াৰ কথাটো মই ভাবিছিলোঁ। মা দেউতাৰ পিছে পিছে ময়ো এইখন পৃথিৱীৰ মায়া এৰি গুচি যাম বুলি মনতে সিদ্ধান্ত ল'লোঁ। কিন্তু সেইখিনি কৰিবলৈ মই নোৱাৰিলোঁ। দেৱদূতৰ ৰূপত সঞ্জীৱ পুনৰ মোৰ কাষত আহি ওলালেহি। একো আগপিছ নাভাবি সি মোক সিহঁতৰ ঘৰলৈ বুলি লৈ গ'ল। হাতত তালি টোপোলাৰ সৈতে সঞ্জীৱে মোক লৈ যোৱা দেখি ঘৰত সকলোৱে থতমত খাইছিল। কিন্তু মাক দেউতাকে মোৰ অৱস্থাটো দেখি একোৱেই নক'লে, বৰং আগ্ৰহেৰে মোক আদৰি লৈছিল। এনেকৈ সেইদিনাৰে পৰা সঞ্জীৱৰ মাক দেউতাকো মোৰো মা দেউতা হৈ পৰিল। মই তেওঁলোকৰ ছোৱালী হৈ পৰিলোঁ। সেইখিনি সময়তে সঞ্জীৱৰ ককাইক ত্ৰিদীপে ডিব্ৰুগড়ত ফাৰ্মাচী পঢ়ি আছিল। উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়াৰ পাছত মা দেউতাই মোক ওচৰলৈ মাতি আনি সুধিছিল, এতিয়া তোমাৰ লক্ষ্যটো কি হ'ব? মই যি পঢ়িব খোজোঁ তেখেতলোকে সকলো প্ৰকাৰে মোক সহায় কৰিব বুলি ক'লে। মোৰ ইচ্ছা আছিল এগৰাকী নাৰ্ছ পঢ়া, কাৰণ মই ভালদৰে জানিছিলোঁ যে অন্য কিবা এটা পঢ়ি সংস্থাপন হ'বলৈ যিমান টান, তাৰ তুলনাত নাৰ্ছ পঢ়িলে চৰকাৰী চাকৰি নাপালেও বেচৰকাৰী হস্পিটেলত কাম পাবলৈ সক্ষম হ'ম। মোৰ ইচ্ছামতেই মোক গুৱাহাটীত নাৰ্ছ পঢ়োৱাৰ ব্যৱস্থা কৰিছিল। আৰু একেটা সময়তে সঞ্জীৱে পলিটেকনিক পঢ়িছিল। আমি দুয়ো এতিয়া ভাল বন্ধু হৈ পৰিছিলোঁ। দুয়ো একেলগে ঘৰলৈ অহা যোৱাও কৰিছিলোঁ। সকলোৱে আমাক ভাই ভনী বুলিয়েই ভাবিছিল। পঢ়া শেষ কৰি মই ঘৰলৈ আহিলোঁ। এতিয়া মনত সংস্থাপনৰ এটা চিন্তা আছিল। সঞ্জীৱেও পলিটেকনিক পঢ়া শেষ কৰি গুৱাহাটীতে কোম্পানীৰ চাকৰিত সোমাইছিল। ইফালে আকৌ ত্ৰিদীপ দাদা ইতিমধ্যে ডিব্ৰুগড়তে নাৰ্ছিং হোম এখনত চাকৰি পাইছিল। এদিন মা দেউতাই মোক ওচৰতে বহুৱাই লৈ মৰমেৰে ক'লে যে পঢ়া শুনা শেষ হ'ল যেতিয়া মই চাকৰি কৰাত তেওঁলোকে বাধা নিদিয়ে, কিন্তু যদিহে মই আপত্তি নকৰোঁ তেওঁলোকে মোক ত্ৰিদীপ দাদাৰ বোৱাৰী কৰি ল'বলৈ খোজে। কথাটো শুনাৰ পিছত সেইদিনা মই খুব কান্দিছিলোঁ। আচলতে আৱেগত নে দুখত নে ফূৰ্তিত কান্দিছিলোঁ সেয়া মই জনা নাছিলোঁ। তেতিয়াৰে পৰাই মোৰ মনত ত্ৰিদীপ দাদাৰ মুখখন ভাঙি থকা হ'ল। মই এতিয়া সপোন দেখিবলৈ লৈছিলোঁ, কিন্তু মোৰ সপোনত খেলি মেলি লাগিছিল। চাকৰিৰ প্ৰথম দৰমহা লৈ গুৱাহাটীৰ পৰা আহি সঞ্জীৱে ক'লে যে মোক সি ক'ৰবাত ফুৰাব নিব আৰু মোক এটা ছাৰপ্ৰাইজ দিব। মা দেউতাক কৈ এতিয়া আমি ফুৰিবলৈ গ'লোঁ আৰু শিৱ মন্দিৰত সেৱা কৰিলোঁ। তাতেই সঞ্জীৱে ক'লে যে তেওঁ হেনো মোক এটা ছাৰপ্ৰাইজ দিব। মই তেওঁৰ ফালে চাই ঘূৰি চোৱাৰ লগে লগে আই লাভ ইউ বুলি ক'লে। তোমাক মই স্কুল অৱস্থাৰ পৰাই ভাল পাওঁ, কিন্তু আচলতে মই প্ৰকাশ কৰিব পৰা নাছিলোঁ। এতিয়া নিজকে যোগ্য বুলি ভাবি কথাটো তোমাক ক'লোঁ। মই মা আৰু দেউতাক কথাটো ক'ম, তেওঁলোকে নিশ্চয় আপত্তি নকৰিব। কথাটো শুনাৰ লগে লগে মই বোবা হৈ গ'লোঁ আৰু ক'লোঁ যে কিন্তু সি ক'লে যে কোনো কিন্তু নাই, তুমি সদায় মোৰ, তোমাক নাপালে মই একেবাৰে পাগল হৈ যাম, মই মৰি যাম। হঠাতে এইবোৰ কি হৈ গ'ল? এজাক ধুমুহাই মোক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছিল। এতিয়া মই কি কৰোঁ সেইটোহে মই ভাবিব পৰা নাছিলোঁ। মোৰ প্ৰতি সঞ্জীৱে যে একপক্ষীয় ধাৰণা লৈ আছে সেইটো মই সপোনতো ভবা নাছিলোঁ।
ইতিমধ্যে মোৰ মনত ত্ৰিদীপ দাদাৰ প্ৰতি প্ৰেম আৰু ভালপোৱা জাগি উঠিছিল। সঞ্জীৱক কথাবোৰ কেনেকৈ কওঁ এতিয়া? অন্য হাতেদি মা দেউতাকো কথাটো ক'বলৈ নোৱাৰোঁ। ভিতৰি ভিতৰি দুশ্চিন্তা বাঢ়ি গ'ল মোৰ। তাৰ মাজতে এদিন মা আৰু দেউতাই সঞ্জীৱক মোৰ বিয়াৰ কথাটো ক'লে। সি কিছু সময় মৌন থাকি তাৰ পিছত মিচিকাই হাঁহি এটা মাৰি দিলে। এতিয়া মই বৰ বিপাঙত পৰিছিলোঁ। লাহে লাহে সঞ্জীৱ সলনি হৈ গ'ল। আগৰ দৰে সি আৰু ঘৰলৈ অহা কমাই দিছিল। মোকো আগৰ দৰে ভালকৈ মাতবোল নকৰা হ'ল। ককায়েকৰ পৰাও আঁতৰি থাকিবলৈ ধৰিলে। গম পালোঁ সি হেনো এতিয়া মদ খাবলৈ আৰম্ভ কৰিছে। এইবিলাক কথা শুনাৰ পিছত মোৰ অন্তৰাত্মাখন কঁপি উঠিছিল। সঞ্জীৱৰ নৈতিক স্খলনৰ বাবে মই দুখী আছিলোঁ। এতিয়া মই কি কৰিম বুজিব পৰা নাই। হঠাতে কৰোণা মহামাৰীয়ে পৃথিৱীখনকে ছানি ধৰিলে। মানুহৰ মাজত আতংকই বিৰাজ কৰিছিল। মানুহৰ মাজত অহা যোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল। অপ্ৰত্যাশিতভাৱে কৰোণা মহামাৰীয়ে দেউতাক আমাৰ মাজৰ পৰা লৈ গুচি গ'ল। সঞ্জীৱ আৰু ত্ৰিদীপে বাহিৰত থকাৰ কাৰণে দেউতাৰ শেষকৃত্য সম্পন্ন কৰিবলৈ নোৱাৰিলে। সকলোবিলাক এতিয়া প্ৰশাসনৰ লোকেই কৰিছিল। ঘৰত কেৱল মা আৰু মইহে আছিলোঁ। এদিন মহামাৰীয়ে খাম কাটিলে। পিছে সঞ্জীৱে দিনক দিনে বজৰুৱা হৈ পৰিল। মদেই তাৰ একমাত্ৰ সংগী হৈ পৰিল। এটা এৰি এটা কালধুমুহাই ঘৰখন সম্পূৰ্ণৰূপে ছাৰখাৰ কৰিবলৈ ধৰিলে। এনেকৈ এদিন গুৱাহাটীৰ পৰা ঘৰলৈ আহি থকাৰ সময়ত বাইক এক্সিডেণ্টত সঞ্জীৱৰ মৃত্যু হ'ল। দুৰ্ঘটনাটো ৰহস্যজনক হৈয়ে থাকিল। কাৰোবাৰ মতে দুৰ্ঘটনা আৰু কাৰোবাৰ মতে এয়া আত্মহত্যা। ইফালে প্ৰথমে স্বামী আৰু পিছত পুত্ৰ শোকত ডুবি মাৰো অৱস্থা বেয়া হৈ পৰিল। মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰিলোঁ। ডিব্ৰুগড়ৰ পৰা ত্ৰিদীপ আহিল যদিও দুদিনমান থাকিয়েই গুচি গ'ল। বেছিদিন থাকিব নোৱাৰে তেওঁ। চাকৰি কৰা সপোন এৰি এতিয়া মই মাৰ আলপৈচান ধৰি থাকিলোঁ। অৱশ্যে এইখিনি ত্যাগ মই কৰিবলৈ সাজু আছিলোঁ। কাৰণ মা দেউতাই মোৰ কাৰণে যিখিনি কৰিছে তাৰ তুলনাত এয়া একেবাৰে নগণ্য বুলি ক'বলৈ পাৰি। মাৰ স্বাস্থ্য দিনক দিনে বেয়া হৈ আহিল। মায়ে ত্ৰিদীপ দাদাক জৰুৰীভাৱে মাতি পঠিয়ালে। খবৰটো পোৱাৰ পিছত ত্ৰিদীপ দাদা আহিল। মায়ে বৰ কাতৰভাৱে ক'লে যে মোৰ গাটো খুবেই বেয়া বাবা। মই মৰাৰ আগতে তই এইক বিয়া পাতি ল। মানুহ মাতিব নালাগে। যিমান পাৰি অনুষ্টুপীয়াকৈ বিয়াখন পাত। বিয়াৰ কথা ওলোৱাৰ লগে লগে মোৰ বুকুখন কঁপি উঠিছিল। মনত পৰিল মা দেউতালৈ, মনত পৰিল সঞ্জীৱলৈ। আচলতে মানুহৰ ভাগ্যত কি লিখা থাকে সেয়া কোনেও নাজানে। মাৰ মনৰ ইচ্ছা অনুসৰি অতি সোনকালেই আমাৰ বিয়াখন হ'ব বুলি তেওঁ কথা দিলে। আৰু দুদিনমান পিছত ছুটী লৈ আহিম বুলি ডিব্ৰুগড়লৈ পুনৰ গুচি গ'ল। ময়ো এইখন ঘৰতে ছোৱালীৰ পৰা বোৱাৰী হ'বলৈ মানসিকভাৱে সাজু হৈ পৰিলোঁ। কিন্তু ভগৱান ইমান নিষ্ঠুৰ নে? মাৰ মনৰ আশা মনতে থাকি গ'ল। মায়ে মোৰ শৰীৰত সেন্দুৰৰ ফুটকণো দেখা নাপালে। ত্ৰিদীপ যোৱাৰ 4 দিন পিছত মায়ে আমাক এৰি থৈ গুচি গ'ল। মোৰ এতিয়া নিজকে কুলক্ষণীয়া যেন লগা হ'ল। কি হ'ব এতিয়া? মই চাৰিওফালে অন্ধকাৰেই দেখিবলৈ ধৰিলোঁ। ত্ৰিদীপ দাদাই লৰা ধপৰা কৰি ঘৰলৈ আহিল। তেওঁৰ মুখলৈ চোৱাৰ এতিয়া সাহস নহ'ল মোৰ। নিজকে অপৰাধী যেন লাগিবলৈ ধৰিলে মোৰ। সেয়েহে কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাছিলোঁ। নিজকে শেষ কৰি দিওঁ নেকি এনেকৈ মনতে ভাবিবলৈ ধৰিলোঁ। দ্বিতীয়বাৰৰ বাবে মই ঘাট মৰা হৈ পৰিলোঁ। মা দেউতা আৰু সঞ্জীৱৰ পিছে পিছে ময়ো গুচি যাওঁ নেকি? কিন্তু ত্ৰিদীপ, তেওঁৰ বিবৰ্ণ মুখখন দেখি মই দিশহাৰা হৈ যাওঁ। আমি এতিয়া কি কৰিম? তেওঁ এতিয়া মোক এৰি চাকৰিলৈ কেনেকৈ যায়? মাৰ শ্ৰাদ্ধৰ পিছতেই তেওঁ ডিব্ৰুগড়লৈ যাব লাগিব। ঘৰখনৰ সকলো দায়িত্ব মোৰ ওপৰত। মই যে নাৰ্ছ পঢ়ি চাকৰি কৰাৰ কথা আছিল, নিজকে স্বাৱলম্বী হোৱাৰ কথা আছিল, সেইবোৰ এতিয়া দেখোন ভাবিবলৈ আহৰিয়েই নাই। মাৰ শ্ৰাদ্ধৰ সময়ত ঘৰলৈ অহা আত্মীয় স্বজন আৰু ওচৰ চুবুৰীয়াসকলে পৰামৰ্শ দিলে যে যিহেতু মই এতিয়া অকলে থকাটো উচিত নহ'ব আৰু সমাজৰ নীতি নিয়মৰ কথাটো আহি পৰিব, সেয়েহে সদ্যহতে আমি দুয়োজনে আইনগতভাৱে বিবাহ হোৱা উচিত। মোৰ আপত্তি নাছিল আৰু ত্ৰিদীপেও সকলোৰে পৰামৰ্শৰ মতে কোৰ্টত বিয়াখন পাতি আনুষ্ঠানিকভাৱে মোক পত্নী কৰি ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এনেকৈয়ে মাৰ শ্ৰাদ্ধৰ 3 দিনৰ পিছতে আমি কোৰ্টলৈ যাবলৈ সাজু হ'লোঁ। এখন গাড়ী তেওঁৰ 2জন বন্ধু আৰু মামা মামীৰ সৈতে আমি ওলালোঁ। মোৰ মনটো একেবাৰে উগুল থুগুল লাগিবলৈ ধৰিছিল। জীৱনটো যে এনেকুৱা হ'ব সেয়া মই ভবাই নাছিলোঁ। নিজৰ ঘৰৰ চোতালৰ পৰা বিয়া হৈ ওলাই যাবলৈ সকলো ছোৱালীয়ে সপোন দেখে। দুখীয়া হ'লেও সেয়াই মোৰ সপোন আছিল। পিছে বিধাতাই সেই সপোনবোৰ থানবান কৰি দিলে। কথাবোৰ ভাবি ভাবি আহি আছিলোঁ। হঠাতে আমাৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগেৰে গৈ সন্মুখৰ এখন ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিলে। মুহূৰ্ততে সকলো ওলট পালট হৈ গ'ল। মই অন্ধকাৰ দেখিবলৈ ধৰিলোঁ। একো মই দেখা পোৱা নাছিলোঁ।
যেতিয়া মোৰ জ্ঞানকণ ঘূৰি আহিল তেতিয়া মই হস্পিটেলৰ বিচনাত আছিলোঁ। ওচৰত থকা নাৰ্ছ বাইদেউ এগৰাকীক দেখি সুধিলোঁ মোৰ কি হৈছে আৰু বাকী কেইজন ক'ত। তেওঁ বিনয়েৰে ক'লে যে আপুনি এতিয়া সম্পূৰ্ণ বিপদমুক্ত। আপোনাৰ প্ৰেছাৰ কম আৰু টোপনি ক্ষতি হোৱাৰ বাবে বহুত দুৰ্বল হৈ গৈছে। মই সুধিলোঁ বাকী কেইজন ক'ত আছে বাইদেউ। 4জনৰ বিশেষ একো হোৱা নাই, মাত্ৰ আপোনাৰ তেখেতৰহে। তেখেতৰ মানে ক'ত আছে তেওঁ? তেখেত ICUত আছে নেকি? অৱশেষত মোক পিছবেলা ৰিলিজ দিলে। লগে লগে ICUৰ ওচৰলৈ ঢাপলি মেলি গ'লোঁ। লগৰ দুজনে এতিয়া বাহিৰতে ৰৈয়ে আছিল। মোক তেওঁলোকে ICUৰ ভিতৰলৈ যাবলৈ নিদিলে। মাথো দুৱাৰখন খুলি দূৰৰ পৰা এবাৰ চালোঁ। দুদিন ধৰি মই ICUৰ বাহিৰতে ৰৈ আছোঁ। ত্ৰিদীপে মূৰত গুৰুতৰভাৱে আঘাত পাইছিল। ইফালে ভৰি ফাটি তেজ ওলাই গৈছে। সেইবাবে তেজৰ প্ৰয়োজন হ'ব পাৰে বুলি ডাক্তৰে কৈছিল। এনেকৈয়ে এসপ্তাহ হৈ গ'ল। ত্ৰিদীপ ভাল হোৱাৰ লক্ষণ দেখা পোৱা নাছিলোঁ মই। ডাক্তৰে খাটাংকৈ একো কোৱা নাছিল। সেইবাবে লাহে লাহে মই একেবাৰে অকলশৰীয়া হৈ পৰিছিলোঁ। এতিয়া মই কি কৰিম একো ভাবি পোৱা নাছিলোঁ। মনতে ভাবিলোঁ যে ইমান দুৰ্ভগীয়া নে মই। জীয়াই থকাৰ শেষ আশাখনো নোহোৱা হৈ পৰিছে। কিবা কিবি ভাবি থাকোঁতে কাৰোবাৰ মাজত সম্বিত ঘূৰাই পালোঁ। ঘূৰি চাই দেখোঁ যে ভাস্কৰ দেখোন। ভাস্কৰ মোৰ সহপাঠী আছিল। একেলগে মেট্ৰিক পাছ কৰিছিলোঁ আমি। পিছে মোৰ দৰে সিও দুৰ্ভগীয়া হৈ আছিল। দেউতাকৰ হঠাতে মৃত্যু হোৱাত মাক আৰু ভনীয়েকৰ দায়িত্ব ল'ব লগা হৈছিল। পঢ়া শুনা এৰি কোম্পানীৰ চাকৰি বিচাৰি সি গুৱাহাটীলৈ বুলি গুচি গৈছিল। বহুত বছৰৰ পাছত আজি তাৰ লগত দেখা দেখি হ'ল মোৰ। সি দেখাৰ লগে লগে মোক ক'লে যে আৰে ইয়াত তুমি কি কৰি আছা? কিমান বছৰৰ পাছত আজি তোমাক মই লগ পাইছোঁ। তাৰ পাছতে তাক দেখি মই সুধিলোঁ যে তুমি ইয়াত কি কৰিছা? কাৰ কি হৈছে কোৱাচোন? তেতিয়া সি ক'লে যে মাৰ গাটো একেবাৰে বেয়া, প্ৰায় 15 দিনমানেই হ'ল। বয়সো হৈছে নহয়। তোমাৰ কথা এতিয়া কোৱাচোন, কিবা কিবি শুনি আছোঁ। এৰা ঠিকেই শুনিছা। কি কৰিবা আৰু নিজে কৰোঁ বুলিতো একো কৰিবই নোৱাৰি। এইবিলাক সকলো ভগৱানৰে লীলা খেলা। ভাস্কৰক কাষত পাই মোৰ অলপ সাহস বাঢ়িছিল। তাক সকলো কথা খুলি ক'লোঁ। দুদিন অনাহেৰে থকাৰ পিছত মই গম পালোঁ যে ভাস্কৰে মোক জোৰ কৰি ভাত খুৱাবলৈ আনিলে। সি পুনৰ আহিম বুলি কৈ মাকৰ ওচৰলৈ গুচি গ'ল। মোৰ ফোন নম্বৰটো লৈ ল'লে। পিছদিনা ত্ৰিদীপক তেজৰ প্ৰয়োজন হোৱাত ভাস্কৰে নিজেই দিছিল। কিন্তু ত্ৰিদীপ সুস্থ হৈ উঠাৰ লক্ষণ একেবাৰে দেখা নগ'ল। সেইবিলাক দেখাৰ পিছত মই বোবা হৈ পৰিলোঁ। চাৰিওফালে চকুৰে অন্ধকাৰ দেখিবলৈ ধৰিলোঁ। এইখিনি সময়ত ভাস্কৰেই মোক সাহস দি থাকিল। অৱশেষত ডাক্তৰৰ নেৰানেপেৰা চিকিৎসা আৰু ভগৱানৰ আশীৰ্বাদেও ত্ৰিদীপক বচাবলৈ নোৱাৰিলে। 10 দিন হস্পিটেলত থকাৰ পিছত তেওঁ ঢুকাই থাকিল। মই এতিয়া পুনৰ পাগলৰ দৰে হৈ পৰিলোঁ। ভাৰসাম্য হেৰুৱাই পেলালোঁ মই। খবৰটো শুনি মই চিঞৰি চিঞৰি অচেতন হৈ পৰিছিলোঁ। মুকলিকৈ নকলেও সকলোৱে আওপকীয়াকৈ মোকেই দুখ দিলে। মই অহাৰ পৰাই ঘৰখনত এজনৰ পিছত এজনৰ মৃত্যু হৈ আছে বুলি। মোৰ দৰে ইমান কুলক্ষণীয়া ছোৱালী এই পৃথিৱীত থাকিবলৈ পাৰেনে? পাকে পকাৰে মোক ঘৰৰ পৰা ওলাই যাবলৈ সকলোৱে ক'লে। কিন্তু মোৰ ভুলটো ক'ত আছিল? ক'লৈ যাম আৰু কিয় ওলাই যাম মই? মোক 8 বছৰ আগতে এইখন ঘৰলৈ লৈ অনা হৈছিল। এতিয়া এইখনেই মোৰ ঘৰ। মানসিকভাৱে মই ভাগি পৰিছিলোঁ। মোৰ এই বিপদৰ সময়ত ভাস্কৰ আহি ওলালহি। মই যেন উশাহ এটা ঘূৰাই পালোঁ। পানীত ডুব যাবলৈ ধৰা মানুহ এজনে খেৰডাল পালেও খামুচি ধৰিবলৈ বাচিবলৈ চেষ্টা কৰাৰ দৰে ভাস্কৰক দেখাৰ লগে লগে মোৰো তেনেকুৱা অনুভৱ হ'বলৈ ধৰিলে। সি হয়তো মোৰ অৱস্থাৰ কথাটো বুজি পাইছিল। সেয়েহে সান্তনা দি কৈছিল, ধৈৰ্য ধৰাচোন তুমি। মানুহৰ মুখ তুমি কেতিয়াও বন্ধ কৰিবলৈ নোৱাৰিবা। সময়ত সকলো ঠিক হৈ যাব। এই জটিল সময়ত তুমি মৌন হৈ থকাৰ বাহিৰে আন একোৱেই উপায় নাই। একমাত্ৰ ভৰসা ভগৱান। ভাস্কৰে ক'লে তাৰ মাকৰো হেনো বেমাৰ ভাল নহয়। ডাক্তৰৰ পৰামৰ্শ মতে মাকক ঘৰলৈ লৈ আহিছে। এতিয়া মাত্ৰ অপেক্ষা। হয়তো 2 দিনমানৰ পিছত সিও নিথৰুৱা হৈ পৰিব। এতিয়া ঘৰখনত মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিলোঁ। কি কৰোঁ কি নকৰোঁ একো উৱাহিদেই নোপোৱা হ'লোঁ। নিৰাপত্তাহীনতাত ভুগিলোঁ মই। ইমান দিনে একো মাত মাতিব নোৱাৰা বহুতেই এতিয়া মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এই বিপদৰ সময়ত ভাস্কৰে একমাত্ৰ সাহস হৈ থাকিল। 2 দিনমানৰ পিছত খবৰ পালোঁ ভাস্কৰৰ মাকৰ মৃত্যু ঘটিছে। কথাটো শুনাৰ পিছত বৰ বেয়া লাগিল মনটো। পিতৃ মাতৃক হেৰুৱাৰ বেদনা কিমান সেয়া ভুক্তভোগীৰ বাহিৰে অন্য কোনোৱেই বুজিব নোৱাৰে। ফোন কৰিয়েই মই ভাস্কৰৰ খবৰ ল'লোঁ। মাকৰ শ্ৰাদ্ধ শেষ কৰি সি মোৰ খবৰ ল'বলৈ আহিল। মোৰ দৰে সিও দুৰ্ভগীয়া। সকলো শেষ হৈ যোৱাৰ পিছতো যিখিনি থাকে তাৰ পৰাই জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ পাৰি। সেয়েহে ময়ো নিজকে চম্ভালি ল'বলৈ চেষ্টা কৰিছিলোঁ।
এইখন ঘৰত মোৰ আইনগতভাৱে একো অধিকাৰ নাই। না মই এইখন ঘৰৰ বোৱাৰী না ছোৱালী। গতিকে মই ইয়াৰ ঘৰ সম্পত্তিৰ ওপৰত কেতিয়াও হস্তক্ষেপ নকৰোঁ। মনতে ভাবিলোঁ নিজৰ যোগ্যতাৰে ক'ৰবাত নাৰ্ছৰ চাকৰি এটা কৰিম আৰু মানৱ সেৱাত বৰ্তি হ'ম। ভাস্কৰে মোক সকলো সময়তে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে। ময়ো জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা পালোঁ। ধুমুহাই বিধ্বস্ত কৰা গছৰ গুৰিৰ পৰা নকৈ গজালি ওলাই আকৌ যদি বৰগছ হ'ব পাৰে আৰু সেই বৰগছৰ ছাদ যদি কোনো আশ্ৰয়হীনাই আশ্ৰয় ল'ব পাৰে, তেন্তে মই কিয় নোৱাৰিম? লাহে লাহে ভাস্কৰ আৰু মই মানসিকভাৱে ওচৰ চাপি আহিলোঁ। এদিন সি মোক বুজালে যে জন্ম, মৃত্যু আৰু বিবাহৰ কথা কোনেও ক'ব নোৱাৰে। এইবোৰ সকলো ভগৱানৰ ওপৰত নিৰ্ভৰ কৰে। মই অকলশৰীয়া হৈ আৰু কিমান দিন থাকিম? নিজৰ বুলিবলৈনো মোৰ কোন আছে? সেয়েহে মোৰ যদি আপত্তি নাই, তেনেহ'লে সি মোক বিয়া কৰাবলৈ খুজিছে। মই ভাস্কৰৰ কথাখিনি ভাবি চালোঁ। সি দেখোন একো ভুল কথা কোৱা নাই। জীয়াই থাকিবলৈ এজন সংগীৰ খুবেই প্ৰয়োজন। মই তাৰ কথাত অসন্মত হোৱাৰ কাৰণ বিচাৰি নাপালোঁ। আজি আমাৰ বিয়াৰ দিন আছিল। আইনগতভাৱে বিবাহপাশত আবদ্ধ হ'বলৈ আমি কোৰ্টলৈ আহিছোঁ। এতিয়া জীৱনটো শূন্যৰ পৰা আকৌ আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী। যদিহে ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰি যাব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।